আমাৰ সকলোৰে সন্মানীয় কুমুদ ভট্ট ডাঙৰীয়াদেৱে এগছি বন্তি প্ৰজ্বলন কৰিছে আৰু এগছি বন্তি প্ৰজ্বলন কৰিব অসম সৌৰভ বঁটা প্ৰবক আৱাহন থিয়েটাৰৰ ৰূপায়ণ কৰিছে সন্মানীয় দুয়োগৰাকী বিশিষ্ট ব্যক্তি এগৰাকী জ্যেষ্ঠ সাংস্কৃতিক কৰ্মীৰ লগতে সংবাদ কৰ্মী ৰমেন কলিতাক আদৰি জনাম এখনি গামোচাৰে দীপেন বৰ্মন ডাঙৰীয়াদেৱক আমি এখনি গামোচাৰে আদৰিছো পল্লৱ তালুকদাৰ চিৰসেউজ ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা ভৱেশ বৰুৱা ডাঙৰীয়াদেৱ কুমুদ ভট্ট ডাঙৰীয়াদেৱ আদিকে কৰি এই মঞ্চত উপবিষ্ট প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক এই ১১তম নাট্যবৰ্ষৰ নাট্যযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে আগবঢ়াইছো এই আনুষ্ঠানিকভাৱে মুকলি কৰিলে বীণাপানী থিয়েটাৰ ১১তম নাট্যবৰ্ষৰ নাট্যযাত্ৰা আপোনালোকে প্ৰত্যেকৰ সপোনৰ বাস্তৱায়িত হওক আচলতে বীণাপানী থিয়েটাৰ এইটো ৫১তম বৰ্ষ মই যোৱা সোণালী জ্যোতি এইখন মঞ্চতে আছিলোঁ যথেষ্ট ভাল লাগিছিল ৰমনাছ বৰ্ণী বঁটাৰ আৰম্ভণিতে আমি এখনি গামোচাৰে তেখেতক আদৰণি জনাইছো বীণাপানী থিয়েটাৰৰ সন্মানীয় আইমাতৃ বাসন্তী বৰ্মন আইমাতৃগৰাকীয়ে এটি পিতল জাপিৰে তেখেতক আদৰণি জনাইছে বঁটাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় নাট্যকাৰ লগতে কৃষ্ণৰে ডাঙৰীয়াদেৱে এই সম্বৰ্ধনা পত্ৰখন যুগুত কৰি ওলোৱা সম্বৰ্ধনা পত্ৰখন তেখেতলৈ আগবঢ়াই দিছে বিশিষ্ট নাট্যকাৰ আমাৰ সকলো শ্ৰদ্ধা নৱৰত্ন পাত্ৰৰে ডাঙৰীয়াদেৱে মই সৰ্বৰে কৃষ্ণৰে ডাঙৰীয়াদেৱৰ লগতে পূৰ্ণপৰ্ব ডাঙৰীয়াদেৱে এই স্মাৰকটি তেখেতলৈ আগবঢ়াই দিছে এটি স্মাৰক বীণাপানী থিয়েটাৰৰ সন্মানীয় প্ৰতিষ্ঠাপক প্ৰযোজক নাট্যকৰ্মী ৰামদাস বৰ্মনৰ প্ৰতিচ্ছবিৰে এই স্মাৰকটো আমি তেখেতলৈ বঁটা উপহাৰ হিচাপে আগবঢ়াইছো সকলোৱে এটি হাত কৰিব যাব ইমান সুন্দৰ এটি পদক্ষেপ লৈছে বীণাপানী থিয়েটাৰৰ প্ৰায় ৪৭ বছৰ মই এই ভ্ৰাম্যমান জগততে কটালোঁ আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈ ইমান বছৰ আপোনালোকে মোক জীয়াই ৰাখিলে এই কথা মই জীৱনত পাহৰিব নোৱাৰোঁ এতিয়া মোৰ বয়স হ'ল এতিয়া মই আৰু মঞ্চত অভিনয় কৰাৰ শক্তি মোৰ নাইকিয়া হৈ আহিছে আৰু এই বীণাপানী থিয়েটাৰে যিটো কথা মোক আগবঢ়ালে তাৰ বাবে মই প্ৰযোজক মানৱ বৰ্মন আৰু প্ৰণৱ বৰ্মন দুয়োকে মই মোৰ অন্তৰৰ ধন্যবাদ জনাইছোঁ কাৰণ দাদাক আজিৰ পৃথিৱীৰ এটা অন্যতম শ্ৰেষ্ঠ দিন যিটো দিনত এগৰাকী সপোন ত্যাগী ব্যক্তিত্বৰ নামত অৰ্পণ কৰা ৰামদাস বঁটা এগৰাকী সপোন কোঁৱৰৰ হাতত অৰ্পণ কৰা হৈছে ইয়াতকৈ ডাঙৰ কথা নাই